যোৰহাটত দেওবাৰে উপস্থিত হৈ ৰাজ্য চৰকাৰৰ বিত্তীয় মন্ত্ৰী তথা যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ। মন্ত্ৰীগৰাকীয়ে যোৰহাটত উপস্থিত হৈ পোনে পোনে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত নিৰ্মাণ সম্পূৰ্ণ হৈ বহাগ বিহুৰ আগত মুকলি হ'বলগীয়া উৰণীয়া সেতুখনিত উপস্থিত হয়। যোৰহাটৰ উন্নয়নত আৰু এটা খোজ পৰিলে ৭৮ কোটি টকীয়া যি সুন্দৰভাৱে আৰবিখন নিৰ্মাণ কৰা হৈছে, আপোনালোকে সকলোৱে দেখিছে। ইয়াৰ যিখিনি যান জঁট আছে, সেই যান জঁটত যথেষ্টখিনি এটা সহায়ক ভূমিকা হ'ব। আৰু এইখনৰ ভালকে আৰু সময়ত নিৰ্মাণ কৰা হৈছে, এটা ডাঙৰ কথা। মই সুধিছোঁ ৩ বছৰ ইয়াৰ সময় দিয়া আছিল, ৩০ মাহ। ইয়াৰ যেতিয়া LOI দিয়া হৈছিল, তাৰ পৰা সঠিক সময়ত অলপ ৩-৪ মাহ মান দেৰি হৈছে, মানে ৰেলৱেৰ পৰা যিটো পাৰ্মিশ্যন পাব লাগে, সেইটো কাৰণে অলপমান 4 মাহ সময়মতে আৰম্ভ হৈছে। আমি ভাল পাইছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি সতৰ্কতাৰে আৰু সোনকালে খৰতকীয়াকে আৰু এইখন নিৰ্মাণ কৰিছে। তেখেতে নিজে সময় দিছে, আহিব। আমি সঁচাকে ভাল পাইছো। মই গাজী নিশ্চয় আহিছে, ভাল পাইছে। 2টা প্ৰকল্প আমাৰ হ'ব, এইটো আৰবিখন হ'ব আৰু লগতে কনভেনশ্যন চেণ্টাৰ, সেইটো অতি সোনকালে হৈছে। কেইমাহৰ ভিতৰতে 2টা প্ৰকল্প সোনকালে হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেখেতৰ যি চেষ্টা, তেখেতৰ চেষ্টাত অতি সুন্দৰভাৱে 2টা ডাঙৰ প্ৰজেক্ট যোৰহাটবাসী পাবলৈ সক্ষম হৈছে। তেখেতৰ আগমনত আমি ইয়াতে এখন সভা পাতি আপোনালোকৰ জৰিয়তে সকলো স্থানীয় ৰাইজকো আমন্ত্ৰণ জনাইছো যে তেখেতসকল আহিব, সভাত অংশগ্ৰহণ কৰক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভৱিষ্যত কি পৰিকল্পনা আছে সেইখিনি কৰিবৰ কাৰণে মই সকলোকে আমন্ত্ৰণ জনাইছো। লগতে মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে অতি খৰতকীয়াকৈ এই উৰণীয়া সেতুখন যোৰহাটবাসীৰ বাবে মুকলি কৰি দিয়া হ'ব বুলি। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।